নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বিশেষকৈ ষ্টুডেণ্টসকলে হিন্দী, ইংলিছ, কম্পিউটাৰ, মেথছ ছাবজেক্টটো ভাল পায়, অসমীয়া ছাবজেক্টটো বৰ টান পায়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি মই অসমীয়া চেপ্টাৰটো ক্লাছ 2ৰ দ্বিতীয় ভাগ দ্বিতীয় শ্ৰেণীৰ জংকাৰ পুথিখনৰ খাদ্য নামৰ চেপ্টাৰটো বুজাবলৈ গৈ আছোঁ। এই খাদ্যত আছে 1 নম্বৰ চেপ্টাৰ মিঠা ফল আৰু টেঙা ফল, অলৰেডি মই পঢ়োৱা হৈছেই। ছেকেণ্ড পাৰ্টটো হৈছে পিঠা পনা, গতিকে ছেকেণ্ড পাৰ্টটোলৈ আমি গৈছোঁ পিঠা পনা। ইয়াত দেখিছে খাদ্য। নেক্সট পিঠা পনা। পিঠা পনা শব্দটোৰ পৰাই গৈছোঁ যে বিহুত আমাৰ পিঠা পনা অসমীয়া সমাজে বনায়, গতিকে সেইখিনিয়ে পিঠা পনা বুলি কয়। ছাত্ৰ ছাত্ৰীসকল পঢ়োঁ আহা বুলি কৈছে। তিল পিঠা দীঘলীয়া, ঘিলা পিঠা গোল, বিহু হ'লে খাম দেই বজাই এটা ঢোল। গতিকে ইয়াৰ ৰাইমছবোৰ মিলি আছে। ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰা তোমালোকে। তিল পিঠা দীঘলীয়া, ঘিলা পিঠা গোল, বিহু হ'লে খাম দেই বজাই এটা ঢোল। ৰাতিপুৱা কাউৰীয়ে কৰে কা কা, কোমল চাউল দৈ গাখীৰ পকা কঁঠাল খা। গতিকে বহুত ধুনীয়া এইটো চেপ্টাৰটো আৰু চুটি, অতি শ্বৰ্ট ফৰ্মত দিয়া হৈছে। গতিকে ইয়াৰ পিছত তলত দিয়া পিঠা আৰু লাড়ুবোৰৰ নাম জনোৱা হয়। গতিকে তিল পিঠাটো দীঘলীয়া হয়, বগা হয়, তাত তিল আৰু গুড়ৰ দ্বাৰা মিশ্ৰণৰ দ্বাৰা বনোৱা হয়। ঘিলা পিঠা গুড় আৰু নিমখৰ দ্বাৰা মিশ্ৰণ কৰি পিঠাগুড়িৰ লগত বনোৱা হয়। খোল চাপৰীয়া পিঠা, টেকেলি পিঠা, টেকেলি দি বনোৱাৰ কাৰণে টেকেলি পিঠা। চুঙা পিঠা, যিটো বাঁহৰ চুঙা কাটি তাত চাউলটো ভৰাই নিমখৰ লগত কেতিয়াবা গুড়ৰ লগত পুৰি দিয়া হয়। সুতুলি পিঠা, নাৰিকলৰ লাড়ুটো জানোৱেই চাই, নাৰিকল ৰুকি পেলাই তাত চেনি দি পেলাই অলপ ভাজি পেলাই তাত নাৰিকলৰ লাড়ু বনোৱা হয়। তিলৰ লাড়ু, তিলৰ পৰা যিটো লাড়ু বনায়। মুড়িৰ লাড়ু য'ত চেনি মিলাই পেলাই বনোৱা হয়। গতিকে এইখিনি আমি জানিব লাগিব। আৰু পিঠা পনা চেপ্টাৰটো তেনেই সহজ, কিন্তু ছাত্ৰ ছাত্ৰীসকলে টান পায়। ছাত্ৰ ছাত্ৰীসকলে আকৌ লিখিবলৈ টান পায়। গতিকে পঢ়িলেই নহ'ব, এই চেপ্টাৰটো লিখি অসমীয়াৰ প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে চেপ্টাৰটো উজুৰ পাব, সহজ পৰিব। এতিয়া আমি কুৱেশ্যন এনচাৰখিনি পঢ়িবলৈ গৈ আছোঁ। ছবিৰ নাম সম্পূৰ্ণ কৰোঁ আহা। গতিকে ডেছ দি আছে, লাহি বুলি লিখা আছে, কিন্তু ছবিটোৰ দেখাৰ পৰাই আমি গম পাইছোঁ যে সদায় আমি খোৱা এটা পাচলি হয় বিলাহী। গতিকে যিটো ডেছ আছে তাত বিলাহী, বি শব্দটো লগাব লাগে। আঙুৰ, গতিকে সেউজীয়া আঙুৰটো পিকচাৰটো চাই আমি গম পাইছোঁ ডেছ ৰ দিছে, গতিকে উঙ দি তাত চৌকা লগাই দিলে আঙুৰ হৈ যায়। থাৰ্ড এটা পাচলিৰ নাম হৈছে ডেছ লাও। কি লাও হ'ব পাৰে? চাওঁ, ৰঙালাও নহয়, এইটো জাতিলাও। দীঘলীয়াকৈ যিটো সেউজীয়া দেখা সেইটো জাতিলাও বুলি কয়। ডেছ ৰিকল বুলি আছে, ৰিকল বুলি কোনো কল নাই, গতিকে নাৰিকল। ছবিটো চাই পেলাই তোমালোকে দেখিছাই, নাৰিকল। নেক্সট পঢ়োঁ আহা। ভাত ৰুটি নিতৌ খাবা, তেহে গাত বল পাবা, শাক পাচলি খাই যি সবল সতেজ হয় সি। গতিকে ভাত ৰুটি নিতৌ খাবা বুলি কৈছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে ভাত ৰুটি খাই বেয়া পায়, হয়নে? চিপছ খাব, এইটো খাব, সিটো খাব, কিন্তু ভাত ৰুটিবোৰ খাবলৈ কৈছে। ভাত ৰুটি নিতৌ খাবা, তেহে গাত বল পাবা, লিখা আছে কিন্তু নাখায়। শাক পাচলি খাই যি সবল সতেজ হয় সি, লিখা আছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 2ৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ শাক পাচলি নাখায়, অকল চিকেন খাই থাকে। পঢ়োঁ আৰু লিখোঁ আহা। ইয়াত কিছুমান কুৱেশ্যন আছে, জিকা, বিলাহী, বেঙেনা, কেৰেলা। গতিকে জিকা, বিলাহী, বেঙেনা, কেৰেলা এইখিনি লিখাই আছে, তোমালোকক প্ৰেক্টিছ কৰিবৰ কাৰণেহে লিখি দিয়া হৈছে। তোমালোকে চাই পেলাই থৈ দিলে নহ'ব। এখন বহি উলিয়াই জিকা, য'ত উচ্চইকাৰ, কত আকাৰ, গতিকে ইয়াত আকাৰ, উচ্চইকাৰ, দীৰ্ঘইকাৰ এইখিনিত গুৰুত্ব দিব লাগিব। যেনেকৈ জিকা, বিলাহী, বেঙেনাটোত একাৰ আছে, আকাৰো আছে। ক'ত আকাৰ, একাৰ, ঔকাৰ, উচ্চৌকাৰ, দীৰ্ঘৌকাৰ ইউজ হৈছে বা ব্যৱহৃত হৈছে, সেইখিনি গুৰুত্ব দিবা। ৰঙালাও, জাতিলাও, কোমোৰা, পটল, গতিকে এই শব্দবোৰ পাচলি হয়। এই পাচলিখিনিৰ নাম লিখিবলৈ চেষ্টা কৰিবা। যিমানে লিখিবা সিমানে অসমীয়া ছাবজেক্টটো তোমালোকৰ সহজ হৈ পৰিব। গতিকে এই চেপ্টাৰটো আজিলৈ ইমানতে আমি সামৰণি মাৰিলোঁ।
আৰু কিবা প্ৰশ্নৰ যদি তোমালোকে জটিলতা সন্মুখীন হৈছা কমেণ্টত ক'বা, মই এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰ চাপিম। আগন্তুক পৰীক্ষা তোমালোকৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।